জাতীয় চিন্তন বৈঠকলৈ নিমন্ত্ৰণ হিচাপে পালোঁ। চিন্তন বৈঠকত আহি উপস্থিত হ'ল। কথা বতৰাখিনিৰ কাৰণে মই প্ৰথম মোৰ পৰিচয়টো বাইদেউ অকণমান মই হিমন্ত বৰা, মই কলিতা জনগোষ্ঠীৰ ল'ৰা, কিন্তু আহোমৰ জোঁৱাই। মই বিয়া পাতিছোঁ চৰাইদেউ কাকতিবাৰী চেলেংগাঁৱৰ পৰা। যিকোনো প্ৰকাৰে আহোম আপুনি হৈ আছে। হয়, আৰু আহোম মই বিয়া পাতি আহোম হোৱা নাই। মোৰ উপাধিটো যিহেতু বৰা, তেনেহ'লে আপুনি বুজিছে যে সেইটো মই ছাৰ আগত অকণমান আগতে কৈছোঁ। কৈছিলে কথাখিনি। আৰু তাতো এটা পৰিচয় মই কওঁ, স্বৰ্গদেউ চক্ৰধৰ সিংহৰ দিনত মোৰ এজন আহোম ককাই, তেখেতৰ নাম চমক, আৰু তেখেতেই প্ৰথম ৰজাঘৰত বিষয়বাদ লৈছিলে। আৰু সেইকাৰণে আমি আমাৰ বংশটোৱে তেখেতৰ নামেৰেই পৰিচয়টো দিবলৈ ভাল পায়। তেখেতৰ নাম আছিলে চমক। আচলতে তেওঁৰ নামটো চমক নাছিলে, তেওঁ ৰজাৰ বিউটিচিয়ান আছিলে, গতিকে তেওঁৰ নামটো দিছিলে চমক। আৰু স্বৰ্গদেউ প্ৰতাপসিংহৰ দিনত, তেতিয়ালৈকে আমি উপাধি বৰা পোৱা নাই, স্বৰ্গদেউ প্ৰতাপসিংহৰ দিনত আমাৰ আজু ককা সেই চমকৰেই নাতি, তেখেতৰ নাম আছিলে পেটুৱা। তেখেতেই প্ৰথম বৰা উপাধি পাইছে। আমি যেতিয়াই অসমীয়া জাতিয়ে সমন্বয়ৰ সংকটত পৰে, তেতিয়াই আমি স্বৰ্গদেউ চাওলুং চুকাফাক স্মৰণ কৰোঁ। অসমীয়া জাতিয়ে যেতিয়াই সংকটত পৰে, অসমীয়া জাতি যেতিয়াই বিপদত পৰে, মনত সাহস গোটাবলৈ আমি অসমীয়া জাতিয়ে মহাবীৰ লাচিত বৰফুকনৰ উচ্চাৰণ কৰোঁ। তেওঁলোকে আমাক ইমিউনিটি দিয়ে, আমাক সাহস দিয়ে, আমাক আত্মবিশ্বাস দিয়ে। অসমীয়া জাতি গঠন প্ৰক্ৰিয়াটো স্বৰ্গদেউ চুকাফাই আৰম্ভ কৰি আজি ইমান বছৰ আমি পাৰ কৰি আহিছোঁ। মহাবীৰ লাচিত বৰফুকন এটা বৃহৎ অসমীয়া জাতিক নেতৃত্ব দিছিল শৰাইঘাটত। দীঘলীয়া নকৰোঁ, কিন্তু মোৰ কথাকেইটা ক'বৰ কাৰণে এই কথাকেইটা আগতীয়াকৈ আপুনি মেলিবলগীয়া হৈছে। সেই সময়টোত স্বৰ্গদেউ যেতিয়া অসমত শাসন প্ৰৱৰ্তন কৰিছিল, আৰু তেখেতে মৰমেৰে যিটো যুদ্ধৰ বিপৰীতে যুদ্ধ নকৰাকৈ শাসন কৰাৰ যি নীতি তেওঁ লৈছিল, আৰু সেইকাৰণে তেওঁ, আমি জানো আমাৰ 4খন দেওশাল আছে, এতিয়াও আছে দেওশালকেইখন, কিন্তু সেই দেওশালত যি আহ্বান পদ্ধতিৰে পূজাপাঠ কৰি এটা জাতি গঠন প্ৰক্ৰিয়াক শক্তিশালীভাৱে তেওঁলোকে থিয় কৰিছিল, সেই পদ্ধতিটোৰ পৰা আমি শিকিবলগীয়া বহুত আছে বৰ্তমানে। আৰু আজিও কিশোৰ অৱস্থাৰ পৰাই অসমীয়া জাতিৰ অস্তিত্ব ৰক্ষা সংগ্ৰামখনত জনাই নজনাই লাগি থাকি এই বুঢ়া বয়সতো আমি বিভিন্ন সময়ত বিভিন্ন ঠাইত সংগঠন কৰিবলৈ যাওঁতে সদায় এটা কথা অনুভৱ কৰিছোঁ, এই দুজন মহান পুৰুষক প্ৰতিটো অসমীয়া জনগোষ্ঠীয়ে আৰু গুণানন্দ বুঢ়াগোহাঁই আৰু পাপন বুঢ়াগোহাঁই ডাঙৰীয়া, তেখেতলোকৰ যি পলিচি, যি নেতৃত্ব, সেই পলিচি, সেই মন্ত্ৰণা, সেই নেতৃত্ব পুনৰ এতিয়া অসমত লৈ আনিছে। আমি দেখিছোঁ 17 বাৰ মোগলে অসম আক্ৰমণ কৰিছিলে, আৰু সেই অসম আক্ৰমণ অসমৰ ৰাজপ্ৰসাদৰ পৰা ধন সোণ নিবৰ কাৰণে তেওঁলোকে আক্ৰমণ কৰা নাছিলে, আৰু এই আক্ৰমণৰ কাৰণ আছিলে দক্ষিণ পূব এছিয়াৰ মুক্ত দুৱাৰ অসমখন তেওঁলোকে দখল কৰা, যাতে দক্ষিণ পূব এছিয়ালৈ মোগল সাম্ৰাজ্যৰ ব্যৱসায়িক বিস্তাৰ, সাম্ৰাজ্যবাদৰ তেওঁলোকে বিস্তাৰ কৰিব পাৰে। আৰু এই গোটেই প্ৰচেষ্টাটোক এই সময়ত আমাৰ ৰজাসকলে, আমাৰ বীৰ পুৰুষসকলে তেওঁলোকৰ বিৰুদ্ধে যুদ্ধ কৰিছিলে, আৰু 17 বাৰ যুদ্ধ কৰি তেওঁলোকক চূড়ান্তভাৱে পৰাস্ত কৰি তেওঁলোকক ইয়াৰ পৰা পঠিয়াইছিল। কিন্তু ইয়াৰ পৰা পঠিয়াই দিয়াৰ পাছৰখিনি কি হ'ল? পাছৰখিনি পুনৰ ষড়যন্ত্ৰ চলি থাকিল। তাৰপিছত অসমৰ ৰাজনৈতিক পৰিস্থিতি বেয়া হ'ল, মান আহিলে, ব্ৰিটিছ আহিলে, তাৰপিছত ব্ৰিটিছৰ হাতৰ পৰাও
অসম গ'ল, ব্ৰিটিছে তেতিয়া উত্তৰ পূবৰ পৰা আপোনাৰ ষ্টীল ৰেল ৰোড খুলি তেওঁলোকে এইফালে ব্যৱসায় বাণিজ্য ইতিমধ্যে বিস্তাৰ কৰিছিলে। কিন্তু দ্বিতীয় মহাযুদ্ধৰ যি পৰিৱেশ পৰিস্থিতি, সেই পৰিস্থিতিয়ে ব্ৰিটিছক ভাৰতৰ পৰা যাবলৈ বাধ্য কৰিলে আৰু তাৰ পিছৰখিনি আৰু তাৰ পিছত আহিলে ভাৰতীয় শাসক আৰু ভাৰতীয় শাসকসকল অহাৰ পিছৰ পৰাই তেওঁলোকে কিন্তু এই কথাটোত লক্ষ্য ৰাখিলে যে দক্ষিণ পূব এছিয়াৰ মুখ্য দুৱাৰটো আমাৰ দখললৈ আহিব লাগিব আৰু সেইকাৰণেই তেওঁলোকে ষড়যন্ত্ৰমূলকভাৱে বিভিন্ন ধৰণৰ আইন প্ৰণয়ন কৰি অসমৰ ওপৰত এক হেঁচাৰ সৃষ্টি কৰিলে। সেই সময়ত আমি ৰাজনৈতিকভাৱে যথেষ্ট অসচেতন আছিলোঁ আৰু আমাৰ যিসকল গোপীনাথ বৰদলৈহঁতৰ নিচিনা নেতাই যদিও বহুত পৰিশ্ৰমেৰে তেওঁলোকে অসমক ভাৰতৰ লগত ৰাখি অসমক আগুৱাই নিবৰ কাৰণে চেষ্টা কৰিছিলে, তথাপিও ভাৰতীয় এক কুচক্ৰান্তকাৰী ষড়যন্ত্ৰকাৰীসকলৰ কবলত পৰি তাৰ পিছৰ পৰ্যায়ত লাহে লাহে আমাৰ জনগোষ্ঠীসমূহৰ মাজত বিভিন্ন ধৰণৰ বিষবাষ্প বিয়পাই এই বৃহৎ জনগোষ্ঠীটোক টুকুৰা টুকুৰা কৰি তেওঁলোকে থিয় কৰিলে আৰু আজিৰ সময়ত পৰি যোৱা আইনাখনৰ নিচিনাকৈ গোটেই জাতিটো টুকুৰা টুকুৰা। মই দীঘলীয়া কৰিবলৈ নাযাওঁ, মই এই কথাকেইটা এইটো কাৰণেই কৈছোঁ যে বৰ্তমানৰ সময়ত অকল আহোম জনগোষ্ঠীটোৱে বুলি নহয়, অসমৰ প্ৰতিটো জনগোষ্ঠীয়ে নিজৰ স্বকীয় বৈশিষ্ট্য, পৰম্পৰা, সাংস্কৃতিক কাৰ্যসূচীক এক আন্দোলনৰ পৰ্যায়লৈ লৈ যাব লাগে আৰু জাতি গঠন প্ৰক্ৰিয়াটো ঠিক স্বৰ্গদেৱসকলৰ নিচিনাকৈ এই গোটেই অসমীয়া এটা বৃহৎ শক্তি, ঠিক যেনেকৈ শৰাইঘাটৰ যুদ্ধ সময়ত থিয় কৰিব পাৰিছিলোঁ, ঠিক তেনেকুৱা এটা শক্তি থিয় কৰিবৰ কাৰণে আজিও আমি অনুভৱ কৰিছোঁ যে আহোম জনগোষ্ঠীৰ পৰাই তেওঁলোক ওলাই আহিব লাগিব। আজি আহোম জাতীয় মহাসভাৰ চিঠিখন পোৱাৰ লগে লগে মই ভাবিছিলোঁ মই তালৈ যাম আৰু এই বিষয়খিনি আহ্বান কৰিম। আমি বিভিন্ন সময়ত বীৰ লাচিত থানে ৰাইজৰ মাজত সংগঠন কৰি থাকোঁতে আমি বহুত কথাই সাধাৰণ মানুহৰ মাজৰ পৰা শুনো। তেওঁলোকৰ আস্থা আছে, আজিও আস্থা আছে যে কোনোবা ওলাব আমাক ইয়াৰ পৰা উদ্ধাৰ কৰিব। বুদ্ধিজীৱীসকলে বহুত দিহা পৰামৰ্শ আমাক দিছে আৰু আজি চিন্তন বৈঠকত এই কথাবোৰ আলোচনা হৈছে আৰু সেই দিহা পৰামৰ্শবোৰক সাৰ উলিয়াই এখন আন্দোলনৰ নেতৃত্ব দিয়াৰ বাবে আহোম জাতীয় মহাসভাই আগবাঢ়ি আহিব বুলি আশা ৰাখিছিল। আমি কিছুদিনৰ আগতে কাৰ্বি জনগোষ্ঠী, তিৱা জনগোষ্ঠী আৰু ডিমাচা জনগোষ্ঠীৰ লগত নগাঁৱত আমি বহিছিলোঁ। তাতো তেওঁলোকে কৈছে যে আমি আজি কাৰ্বি হৈ থাকিব নোৱাৰোঁ। আজি আহোমসকলে, চুতীয়াসকলে, আজি 6 জনগোষ্ঠীয়ে জনজাতিকৰণ বিচাৰিছে। এই ক্ষেত্ৰত তেওঁলোকে কৈছে যে আমিতো এক্সিষ্টিং জনজাতি হয়, জনজাতি হয়। আমাক ব্লক বেল্টসমূহ আমাক দিছে, কিন্তু আমি তাতো সুৰক্ষিত নহয়। নতুনকৈ থিয় হোৱা জনগোষ্ঠীসমূহ কিদৰে সুৰক্ষিত হ'ব? মানে জনজাতি পালে আমি কি সুৰক্ষিত হ'ম নেকি? এই প্ৰশ্নবোৰ এতিয়া তেওঁলোকৰ মাজত আহিছে। তেওঁলোকে কৈছে যে আমি কাৰ্বি আংলংখন সম্পূৰ্ণ ষষ্ঠ অনুসূচিত অন্তৰ্ভুক্ত এখন জিলা হয় আৰু সেই জিলাখনতো তেওঁলোকে আজি সুৰক্ষিত নহয়। পিজিআৰৰ মাটি, বেল ব্লকসমূহৰ মাটি আজি অনা অসমীয়াৰ হাতলৈ, বনিয়া শ্ৰেণীৰ হাতলৈ গুচি গৈছে আৰু যিখিনি আছে সেইখিনিকো উচ্ছেদ কৰি আদানী আম্বানীহঁতৰ নিচিনা পুঁজিপতি গোষ্ঠীৰ হাতত এটকা তেওঁলোকে কটাই দিছে। খিলঞ্জীয়া ভূমিপুত্ৰ কাৰ্বিসকল অসমৰ কলম্বাছ বুলি কয়। তেওঁলোকে তেওঁলোকৰ জেগাত সুৰক্ষিত নহয়। তিৱাসকলৰ জেগাত সুৰক্ষিত নহয়। তেওঁলোকৰ ভূমিৰ পৰা তেওঁলোকক উচ্ছেদ কৰি ছেটেলাইট চিটি বহুৱাবৰ কাৰণে চৰকাৰে যি সিদ্ধান্ত লৈছে, হঠকাৰী সিদ্ধান্ত লৈছে, চৰকাৰৰ এনে হঠকাৰী সিদ্ধান্তৰ কাৰণে অসমৰ জনগোষ্ঠীসমূহক বিভাজন কৰি ৰখা শাসক পক্ষৰ প্ৰয়োজন আছে আৰু তেওঁলোকৰ এই কথাকাণ্ডবোৰৰ বিৰুদ্ধে আমি কিন্তু বহুত সচেতনতাৰে আৰু বহুত পৰিপক্কভাৱে এখন সংগ্ৰাম আগুৱাই নিয়াৰ প্ৰয়োজন আছে। মই দীঘলীয়া নকৰোঁ। আহোম জাতীয় মহাসভাক মই বীৰ লাচিত সেনা অসমৰ তৰফৰ পৰা এটি অনুৰোধ জনাইছোঁ যে আজি অসমৰ সামগ্ৰিক পৰিস্থিতি বৰ সুখৰ নহয়। আমি বহুত সংকটজনক অৱস্থাত আছোঁ।
আমাৰ ভাষা সংকটত আছে, আমাৰ ৰাজনীতি সংকটত আছে, আমাৰ অৰ্থনীতি সংকটত আছে, আমাৰ জাতি মাটি ভেটি সকলো সংকটত আছে। আৰু এই সময়ত এটাই জনগোষ্ঠী আছে, যিটো জনগোষ্ঠীয়ে অসমৰ বাকী জনগোষ্ঠীসমূহক একত্ৰিত কৰি এখন শক্তিশালী অসমীয়া সমাজ গঢ়ি তুলিব পাৰে। সেই জনগোষ্ঠীটোৱে হৈছে টাই আহোম জনগোষ্ঠী। আমি আশা ৰাখিছোঁ টাই আহোম জনগোষ্ঠীৰ পৰা পুনৰ কোনোবা চুকাফা, পুনৰ কোনোবা পূৰ্ণানন্দ বুঢ়াগোহাঁই, পুনৰ কোনোবা লচিত বৰফুকনে নিশ্চয় জাতিটোক নেতৃত্ব দিব আৰু শক্তিশালীভাৱে এই সংগ্ৰামখনত আমাক বিজয়ী কৰাত আগবঢ়াই নিব বুলি আশা ৰাখি মোৰ বক্তব্য মই সামৰণি মাৰিছোঁ।